এই মুহূৰ্তত এডিআৰইৰ পৰীক্ষাৰ্থীলৈ জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। এডিআৰইৰ পৰীক্ষাৰ্থীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। পৰীক্ষাক লৈ শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে, উল্লেখ কৰিছে যে দিনটোৰ কাৰ্যসূচীসমূহ সামৰি 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম মুহূৰ্তৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক তথা সংশ্লিষ্ট বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে পৰ্যালোচনা কৰা হৈছে। এই পৰীক্ষাৰ ক্ষেত্ৰত আমাৰ নিৰ্দেশনা স্পষ্ট যে পূৰ্বৰ পৰীক্ষাসমূহৰ দৰে অসৎ উপায় অৱলম্বন আৰু উৰা বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। লাখ লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যতক লৈ আমি সদায় চিন্তিত আৰু সেয়েহে সম্পূৰ্ণ স্বচ্ছতা তথা উৎসৰ্গীকৃত মনোভাৱেৰে ইয়াৰ সফল ৰূপায়ণ আমাৰ অগ্ৰাধিকাৰযুক্ত লক্ষ্য, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু ইয়াৰ বাবে এইবাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পূৰ্বে প্ৰদান কৰা পৰীক্ষাৰ নীতি নিৰ্দেশনাৰ ক্ষেত্ৰতো এইবাৰ সালসলনি কৰা হৈছে, ৰাখিছে কেইবাটাও নতুন নিয়ম। আৰু ইয়াৰ মাজতে আহিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ যে OMR চিটৰ বাবে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। হৈ যোৱা পৰীক্ষাৰ OMR চিটৰ বাবে প্ৰাৰ্থীয়ে 50 টকা দি আবেদন কৰিব লাগে। অকল ইমানেই নহয়, যদিহে আপোনাৰ কোনো অবজেকশ্যন থাকে তে এটা প্ৰশ্নৰ বাবে আপত্তি দৰ্শাবলৈ 500 টকাকৈ পৰীক্ষাৰ্থীয়ে দিব লগা হৈছে। 500 টকাকৈ দি আজিৰ পৰা আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াকে লৈ দল সংগঠনৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পাকে প্ৰকাৰে চলে বলে কৌশলে যিকোনো ধৰণে মানুহৰ পৰা এনেকৈ টকা পইচা সংগ্ৰহ কৰি চৰকাৰ চলাই আছে। এফালে ঋণ লৈছে আৰু সাধাৰণ জনতাক বা ছাত্ৰ ছাত্ৰীসকলক মাধমাৰ সোধাই তেওঁলোকে চৰকাৰ চলাই আছে। বেপাৰী চৰকাৰ যিহেতু তেওঁলোকে এইটোতো হয়তো তেনেকৈ এটা মুনাফা লুটিবৰ কাৰণে এই ধৰণৰ কাম এটা কৰিবলৈ আগবাঢ়িছে। ছাত্ৰ ছাত্ৰীকো তেওঁ অত্যাচাৰ কৰিবলৈ এৰা নাই, তাৰমানে তেওঁৰ যিবোৰ স্বাৰ্থ সেইটো উপনীত কৰাৰ কাৰণে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। এডিআৰই পৰীক্ষাৰ লগত জড়িত প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।